আচলতে এয়া দেখিছে নহয় আপোনালোকে পথাৰ কৃষিভূমি ইতিমধ্যে চন পৰি ৰৈছে। এইদৰে শুকাই খেতি পথাৰ নে আচলতে খেলপথাৰ ধৰিব নোৱাৰা হৈ পৰিছে। জলসিঞ্চনৰ যদি ব্যৱস্থা থাকিলেহেঁতেন আজি এইদৰে পথাৰসমূহ দেখিবলৈ পোৱা নাযায়। কৃষকসকল আচলতে খুব চিন্তিত হৈ পৰিছে, কাৰণ যিসমূহ চৰকাৰী চাউল দিয়ে সেই চৰকাৰী চাউলসমূহ আপুনি পাউডাৰ প্ৰতাপত খাব নোৱাৰে, বা সেই বস্তুটো আমি খাবই নোৱাৰোঁ, কাৰণ আমি গাঁৱত খেতি কৰি খোৱা মানুহ। সেইবাবে আমি জলসিঞ্চনৰ যিগৰাকী মন্ত্ৰী আছে তেখেতকো অনুৰোধ জনাইছোঁ, আৰু যিগৰাকী কৃষিমন্ত্ৰী তেখেতকো অনুৰোধ জনাইছোঁ, আৰু কৃষি বিভাগৰ যিসকল বিষয়ববীয়া আছে যোৰহাটত তেখেতসকলকো অনুৰোধ জনাইছোঁ, অনতি পলমে কিবা এটা অতি সুপৰিকল্পিতভাৱে অতি সোনকালে এটা ব্যৱস্থা কৰি দিয়ক, আৰু কৃষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙাই দিয়ে যেন। তিতাবৰ যিহেতু নতুনকৈ এগৰাকী বিধায়ক হৈছে ধীৰাজ গোৱালা ডাঙৰীয়াক, তেখেতক আমি অনুৰোধ জনাইছোঁ অন্ততঃ পথাৰবোৰ অকণমান পৰিদৰ্শন কৰি তেখেতসকলে আমাৰ যিসমূহ কৃষি বিষয়া আছে তেখেতসকলৰ লগত আলোচনা কৰি এই খেতি পথাৰসমূহ ভূঁই ৰুবৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে এয়া দেখিছে নহয় আপোনালোকে পথাৰ কৃষিভূমি ইতিমধ্যে চন পৰি ৰৈছে। এইদৰে শুকাই খেতি পথাৰ নে আচলতে খেলপথাৰ ধৰিব নোৱাৰা হৈ পৰিছে। জলসিঞ্চনৰ যদি ব্যৱস্থা থাকিলেহেঁতেন আজি এইদৰে পথাৰসমূহ দেখিবলৈ পোৱা নাযায়। কৃষকসকল আচলতে খুব চিন্তিত হৈ পৰিছে, কাৰণ যিসমূহ চৰকাৰী চাউল দিয়ে সেই চৰকাৰী চাউলসমূহ আপুনি পাউডাৰ প্ৰতাপত খাব নোৱাৰে, বা সেই বস্তুটো আমি খাবই নোৱাৰোঁ, কাৰণ আমি গাঁৱত খেতি কৰি খোৱা মানুহ। সেইবাবে আমি জলসিঞ্চনৰ যিগৰাকী মন্ত্ৰী আছে তেখেতকো অনুৰোধ জনাইছোঁ, আৰু যিগৰাকী কৃষিমন্ত্ৰী তেখেতকো অনুৰোধ জনাইছোঁ, আৰু কৃষি বিভাগৰ যিসকল বিষয়ববীয়া আছে যোৰহাটত তেখেতসকলকো অনুৰোধ জনাইছোঁ, অনতি পলমে কিবা এটা অতি সুপৰিকল্পিতভাৱে অতি সোনকালে এটা ব্যৱস্থা কৰি দিয়ক, আৰু কৃষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙাই দিয়ে যেন। তিতাবৰ যিহেতু নতুনকৈ এগৰাকী বিধায়ক হৈছে ধীৰাজ গোৱালা ডাঙৰীয়াক, তেখেতক আমি অনুৰোধ জনাইছোঁ অন্ততঃ পথাৰবোৰ অকণমান পৰিদৰ্শন কৰি তেখেতসকলে আমাৰ যিসমূহ কৃষি বিষয়া আছে তেখেতসকলৰ লগত আলোচনা কৰি এই খেতি পথাৰসমূহ ভূঁই ৰুবৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।